সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি গোলাঘাট জিলাৰ আধাৰ সত্ৰৰ ঐতিহ্য বহন কৰি অহা আধাৰ সত্ৰৰ শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগীৰ সম্পৰ্কত আমি প্ৰেছ মিট সম্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আমি বিগত ৪৬টা বছৰে আধাৰ সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যপূৰ্ণ এই আমি ৰাসভাগ অনুষ্ঠিত কৰি আহিছোঁ। এই ৰাসভাগ আমাৰ আধাৰ সত্ৰৰ বৃহৎ অঞ্চল তথা গোলাঘাট জিলাৰ ৰাইজৰ সহায় সহযোগত এই ৰাসভাগ অনুষ্ঠিত হৈ আহিছে। গতিকে আৰু মাত্ৰ ৩টা বছৰৰ পাছতে আমি সোণালী জয়ন্তীৰ বৰ্ষত ভৰি দিম। গতিকে আমাৰ আজি এই প্ৰেছ মিটৰ জৰিয়তে যিসকল আমাৰ দৰ্শকপ্ৰেমী ৰাইজ তেওঁলোকক আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। আধাৰ সত্ৰ ৰাস উদযাপন সমিতিৰ সৌজন্যত আধাৰ সত্ৰ গাঁও উন্নয়ন সমিতিৰ সহযোগত এই বৰ্ষ আমি ৪৭তম শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলাভাগী অনুষ্ঠিত কৰিম। যিহেতু আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰাসভাগ অনুষ্ঠিত হ'ব, গতিকে আমাৰ প্ৰথম দিনাখনৰ যি কাৰ্যসূচীসমূহ থাকিব, প্ৰথম দিনাখনৰ কাৰ্যসূচীত আমাৰ অনন্ত শয্যাৰ পৰা কৃষ্ণৰ জন্মলীলা, শিশু কৃষ্ণ, কালীয় দমন, মহাৰাস ক্ৰিয়া হ'ব। আৰু দ্বিতীয় দিনা যি কাৰ্যসূচী থাকিব তাত কংসৰ জন্ম ৰহস্য আৰু লগতে ৰাসলীলা হ'ব আৰু কংসবধ হ'ব। গতিকে আমাৰ ঠিক তেনেধৰণে আমাৰ ৰাসভাগ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু প্ৰায় কেইবাটা বছৰ ধৰি অসমৰ ভ্ৰাম্যমাণ জগত তথা চলচ্চিত্ৰ জগতৰ বিভিন্নজন অভিনেতা অভিনেত্ৰী আহি আমাৰ এই ৰাসভাগত মঞ্চত তেওঁলোকে অভিনয় কৰি আছে। গতিকে আমিও এই বছৰো তাৰ কোনো ব্যতিক্ৰম নকৰি আমি এইবাৰো দুগৰাকী বিশিষ্ট শিল্পীক, জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক আমি আমাৰ মঞ্চ ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিম। তাৰ প্ৰাকমুহূৰ্তত আমি জনাব বিচাৰিছোঁ, আমাৰ ৰাসভাগৰ ক্ষেত্ৰত গাঁওখনৰ যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আছে, আমি তেওঁলোককে আমি প্ৰাধান্য দি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক দিশত বিকাশ সাধন কৰাৰ মানসেৰে আমাৰ এই পদক্ষেপ সদায় আমি লৈ অহা হৈছে। গতিকে বৰ্তমানেও আমাৰ ইয়াত প্ৰায় ২০০ৰো অধিক আমাৰ অঞ্চল আধাৰ সত্ৰ তথা চুবুৰীয়া অঞ্চলৰ যুৱক যুৱতী, কিশোৰ কিশোৰীয়ে আমাৰ ইয়াত নৃত্য গীত পৰিৱেশন কৰি আছে। গতিকে অনাগত সময়ত আমাৰ যিহেতু আমি প্ৰস্তুতি বৰ্ষ হিচাপে আমি আৰু এটা বছৰৰ পাছত আমি প্ৰস্তুতি বৰ্ষ হিচাপে আমি আৰম্ভ কৰিম আমাৰ এই ৰাসভাগ। গতিকে সেই ক্ষেত্ৰত আমি আৰু কিমান ব্যয়বহুলভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ সেই কথা আমি চিন্তা চৰ্চা কৰিম। এই বছৰত আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ অসমীয়া বোলছবি আৰু ধাৰাবাহিকৰ মোহময়ী অভিনেত্ৰী বৈভৱী গোস্বামী। ইতিমধ্যে আপোনালোক সকলোৱে পৰিচিত। লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টুমণি বৰা, তেখেত দুয়োগৰাকী আমাৰ ইয়াত অভিনয় কৰিব। বৈভৱী গোস্বামীয়ে তেখেতে ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব আৰু ৰিণ্টুমণি বৰা ৰাকেশ হিচাপে তেখেত খ্যাত, তেখেতে পহৰী আৰু নন্দৰ ঘৰৰ এটা চৰিত্ৰত তেখেতে অভিনয় কৰিব। আৰু আমাৰ স্থান হৈছে আধাৰ সত্ৰ নাট্য মঞ্চ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ যি গোহাৰি পত্ৰ আছে, নিমন্ত্ৰণী পত্ৰ আছে, সেয়াও আমি সম্পূৰ্ণৰূপে আপোনালোকক প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম। গতিকে এই প্ৰেছ মিটৰ জৰিয়তে গোলাঘাটবাসী ৰাইজৰ তথা অঞ্চলবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আমাৰ আৰু এটা কথা ক'ব লাগিব যে আমি দেখিবলৈ পাইছোঁ যে আজি কেইবাটাও বছৰ ধৰি আমাৰ ইয়াত যিসকল দৰ্শকৰ আমি বিপুল সঁহাৰি দেখিবলৈ পাওঁ। গতিকে আমি দৰ্শকসকলক সন্মান জনাই এই বছৰো আমি তেওঁলোকক আমি অতি আগ্ৰহেৰে আমন্ত্ৰণ জনাইছোঁ আমাৰ ৰাসভাগ উপভোগ কৰিবলৈ। আৰু লগতে যিহেতু ইয়াত আমি এটা পৰ্যায়ৰ পিছত দৰ্শকৰ ইমান বিপুল সঁহাৰি তথা ৰাসভাগক আপোনালোকে ইমান মৰম স্নেহেৰে আগবঢ়াই নি আছে, আমি কোনোবাখিনিত তেওঁলোকক আচলতে আসনৰ ব্যৱস্থা কৰাত আমি অপাৰগ হৈ পৰোঁ। তাৰ বাবেও আমি পূৰ্বতেই ক্ষমা কৰিছোঁ। গতিকে
আমি আগতীয়াকৈ সেই বিষয়ে আচলতে জনাব বিচাৰিছোঁ যে এই বছৰো আমি নতুন নতুন পৰিকল্পনা কৰিছোঁ। আমি ৰাসভাগৰ ক্ষেত্ৰত আমি আমাৰ কি ধৰণে আসনৰ ব্যৱস্থা কৰিব পাৰি, কি ধৰণে আমাৰ দৰ্শকসকল ইমান আগ্ৰহেৰে আহে, তেওঁলোকক আমি কি ধৰণে আপ্যায়ন কৰিব পাৰোঁ তথা আমি তেওঁলোকক শুশ্ৰূষা কৰিব পাৰোঁ, সেইধৰণে আমি আচলতে অতি পৰিকল্পিতভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে যিসকল দৰ্শক আমাৰ এই ৰাসভাগৰ বিষয়ে জ্ঞাত তথা আপোনালোকে আগ্ৰহেৰে বাট চাই আছে, তেওঁলোকক আমি সোনকালে আমাৰ যিহেতু যোগাযোগ নাম্বাৰো দিয়া আছে, গতিকে আপোনালোকক আমি যোগাযোগ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। কিমান আসনৰ ব্যৱস্থা কৰা আছে দৰ্শকৰ? ইতিমধ্যে আমাৰ সেই বিষয়ে আমি বিশদভাৱে জনাবৰ বাবে মই আমাৰ আছে ৰাস উদযাপন সমিতিৰ সম্পাদক আছে, তেখেতক মই দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত আসন আপোনাৰ প্ৰায় 1400 আসনৰ ব্যৱস্থা কৰা হয়। তাৰ বাবে আপোনাৰ টিকট আমাৰ 4টা পৰ্যায়ৰ ৰখা হয়। 4জনীয়া আসনৰ বাবে 2000 টকা, তাৰপিছত 3জনীয়া আসনৰ বাবে 1500 টকা আৰু 2জনীয়া আসনৰ বাবে 1000 টকা আৰু 1জনীয়া আসনৰ বাবে 700 টকা। আৰু ৰাইজৰ সুবিধাৰ্থে আমি গেলাৰীৰ ব্যৱস্থা কৰিছোঁ। গতিকে ৰাইজে গেলাৰীটো আমাৰ ৰাস উপভোগ কৰিব পাৰিব। আৰু বিশেষ শ্ৰেণীৰো ব্যৱস্থা আছে। গতিকে সেইখিনি এতিয়ালৈকে আমি নিৰ্ধাৰণ কৰা হোৱা নাই কিমান পৰিমাণৰ কৰা হয় মূল্যটো। গতিকে ৰাইজৰ সুবিধাৰ্থে আমি পিছৰ পৰ্যায়ত জনোৱা হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, বহু দৰ্শকে বিভিন্ন ঠাইৰ পৰা হয়তো এই ৰাসভাগ চাবলৈ আহে, যিসকল নতুনকৈ আহিব তেওঁলোকৰ কাৰণে লোকেশ্যনটো কথা আমাক অকণমান জনাই দিব নেকি, কেনেকৈ আহিব লাগিব? এই বিষয়ে আমাৰ লোকেশ্যনটো মানে এতিয়া আমি আপোনালোকক ইতিমধ্যে কৈছোঁৱেই, আমাৰ আধাৰ সত্ৰ গাঁও পৰিচালনা সমিতিৰ সম্পাদক বিশ্বজিৎ শইকীয়াই আপোনালোকক জনাইছে যে আমাৰ যি আধাৰ সত্ৰ নাট্য মন্দিৰ, আধাৰ সত্ৰ নাট্য মন্দিৰ বুলি যদি আমি গুগল চাৰ্চ কৰিলেও পোৱা যায়। গতিকে লোকেশ্যনটো খুব ক্লিয়াৰ হৈ আছে। গোলাঘাটৰ পৰা ধুদৰালিয়েদি আহি আধাৰ সত্ৰ তিনিআলি পাই সোঁহাতে আপোনালোকে ঘূৰি দিব। আধাৰ সত্ৰ তিনিআলিত সোঁহাতে ঘূৰাৰ পিছত 700 মিটাৰ আহিলেই আমাৰ আধাৰ সত্ৰ নাট্য মন্দিৰ পাব, য'ত আমি ৰাস পূৰ্ণিমাৰ দিনা দুদিনীয়াকৈ ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইখিনিতে মই দুটামান কথা সংযোজন কৰিব বিচাৰিছোঁ যে আমাৰ আধাৰ সত্ৰ নাট্য মন্দিৰৰ এই ৰাসভাগ আজি 47 বছৰ অতিক্ৰম কৰিছে। মই এই অঞ্চলৰ 1 নম্বৰ বুলি ঠিক নকওঁ, কিন্তু আমাৰ যি এই মঞ্চখন অতি পুৰণি এক ঐতিহ্যমণ্ডিত এখন মঞ্চ। অসমৰ বিভিন্ন শিল্পীয়ে, বিভিন্ন খ্যাত শিল্পীয়ে আমাৰ এই মঞ্চখনত অভিনয় কৰি গৈছে। তাৰ লগতে সমান্তৰালভাৱে আমাৰ আধাৰ সত্ৰ অঞ্চলতো গত সময়ত যথেষ্ট শিল্পী এই মঞ্চখনে সৃষ্টি কৰিছে। আমাৰ ৰাসভাগৰ নাটখনৰ যিটো স্ক্ৰিপ্ট, সেই স্ক্ৰিপ্টটোত কোনো ধৰণৰ নতুন সংযোজন কৰা নাই, কোনো ধৰণৰ আধুনিকতাৰ সংযোজন নাই। সম্পূৰ্ণ আমাৰ যি তাত্ত্বিক বা যিখিনি আমাৰ ভক্তিৰসৰ লগত যিখিনি সংমিশ্ৰণৰ যি অৰিজিনেল স্ক্ৰিপ্ট, সেইটোৱে আমাৰ ইয়াত আমি ইয়াত দৰ্শন কৰা হয়। আপোনালোকে আমাৰ নাটখনত আধাৰ সত্ৰৰ এই নাটভাগীত কংসৰ যি জন্ম ৰহস্য, কৃষ্ণৰ যি জন্ম ৰহস্য আৰু কংসালয় নন্দালয়, লগতে কৃষ্ণ আৰু ৰাধাৰ যি নিবিড় মুহূৰ্ত, যাক আমি ৰাসৰ আমি মধুৰস বুলি কওঁ, সেই মধুৰস পান কৰাৰ আপোনালোকে এটা সুযোগ ইয়াতে পাব। বিভিন্ন অঞ্চলৰ দৰ্শকৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে কৃষ্ণৰ কথাৰ ওপৰত চৰ্চা কৰা বা গৱেষণা কৰা যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে ইউনিভাৰ্চিটি পৰ্যায়ৰ, তেওঁলোকেও আমাৰ ৰাসভাগ উপভোগ কৰিলে যথেষ্টখিনি তথ্য তেওঁলোকে আমাৰ পৰা লাভ কৰিব পাৰিব। গতিকে ৰাইজসকলক বা আমাৰ এই অঞ্চলৰ বৃহৎ আধাৰ সত্ৰ অঞ্চলৰ যিখিনি দৰ্শক, তাৰ লগতে আমাৰ গোলাঘাট চহৰৰ পৰাও যথেষ্ট দৰ্শকৰ সমাগম ইয়াত হয়। তেওঁলোকে আমাৰ ৰাস পূৰ্ণিমাৰ দিনা এই ৰাসভাগী দৰ্শন কৰাৰ উদ্দেশ্যে আমাৰ ইয়ালৈ তেওঁলোক আহে। গতিকে তেওঁলোকক এটাই আহ্বান জনাম যে ঠিক 7 বজাৰ আগেয়ে আমাৰ অস্থায়ী কাউণ্টাৰ টিকটৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকে টিকট কাটি আৰু তেওঁলোকৰ বাবে যি নিৰ্দিষ্ট আসন, প্ৰথমেই তেওঁলোকে আসনখন অধিগ্ৰহণ কৰি ল'ব। তেওঁলোকে তেতিয়া পৰৱৰ্তী সময়ত যি আসনৰ অভাৱ, সেই অসুবিধাটো তেওঁলোকে নাপায়। কিন্তু পৰৱৰ্তী সময়ত যথেষ্ট আমাৰ সময়ৰ চিটৰ নাটনি হয়, আসনৰ নাটনিৰ বাবে অলপ টনাটনি এটা অৱস্থা এটা আহে। আৰু আপোনালোকক এইটোও জনাওঁ যে আমাৰ অস্থায়ী কাউণ্টাৰত
টিকটৰ যি মূল্য আমাৰ সম্পাদকে ইতিমধ্যে কৈছে কিন্তু আমি অনলাইন পেমেন্ট যেটো গুগল পেমেন্ট বা কিউআৰ কোডৰ যোগেদিও আমি পেমেন্ট কৰাৰ ব্যৱস্থা কৰিম গতিকে যিসকল দৰ্শকৰ কেছ পইচা নাথাকিব তেওঁলোকে তেনেদৰে আমাৰ টিকেট সংগ্ৰহ কৰিব পাৰিব মানে অগ্ৰিম বুকিঙৰ ব্যৱস্থা অগ্ৰিম বুকিং বুলি ঠিক নকওঁ কিন্তু কিছুমানে ধৰক আজিকালি যেহেতু ব্যৱস্থাটো অলপ ডিজিটেল হৈ গৈছে ডিজিটেল মাধ্যমেৰে আমাৰ টিকেটটো বুকিং কৰিব পৰা ব্যৱস্থাটো আমি কৰি দিম অগ্ৰিমভাৱে কৰিব পাৰিব তেওঁলোকে আমাৰ সম্পাদকক ফোন কৰি কিউআৰ কোডত পইচাটো পঠিয়াই দিয়াৰ লগে লগে তেওঁলোকৰ টিকেটটো কনফাৰ্ম হৈ যাব আৰু লগতে সময়টো আমাক জনাই দিব যে দৰ্শকে সময়টো বিচাৰে যে কিমান সময়ত ইয়াত মানে ৰাস আৰম্ভ হ'ব ৰাস আমাৰ যি আৰম্ভৰ আমি একজেক্ট সময় বুলি যদি আমি কওঁ আমি ৮ বজাৰ পৰা ৰাস আমি আৰম্ভ কৰিম যি প্ৰথম দিনাৰ এটা চিনাকি পৰ্বৰ সৰু এটা কাৰ্যসূচী বেছি দীঘলীয়া নহয় মাত্ৰ 10 মিনিটৰ এটা কাৰ্যসূচী থাকে কিন্তু তাৰ পিছতে আমাৰ এইবাৰ যেহেতু অতি মৰমৰ হিয়াৰামঠু শিল্পী জুবিন গাৰ্গৰ দেহাৱসান ঘটিলে তেখেতৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু মায়াবিনী গীতেৰে আমি সমগ্ৰ দৰ্শকৰ লগতে আমি একেলগে এই মঞ্চত মায়াবিনী গীত আমি পৰিৱেশন কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছতহে আমি ৰাসৰ কাৰ্যসূচী আৰম্ভ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত